নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পাছত মাৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভণ্টিয়ে ইফালে গাখীৰ খীৰাই আছে। মা নাই যিহেতু ফুৰিবৰ কাৰণে গৈছে লখিমপুৰ পেহীহঁতৰ ঘৰত, আৰু সেইটো কাৰণে তাৰ পাল পৰিছে। তাৰ খং উঠি আছে, মানে গাখীৰ খীৰাব যে পাইছে সেইটো কাৰণে, আৰু মোক চিঞৰি আছে বিচনাত। মই বিচনাতে আছোঁ মাখি খেদাই দিবৰ কাৰণে। গৰুজনী আমনি কৰিছে, খীৰাব নিদিছে, সোনকালে বুলি। আৰু মই বহুত দেৰি পাছত আহিছোঁ আৰু মাখি খেদাবৰ কাৰণে, আৰু এইফালে তাৰ খঙে গাখীৰ খীৰাই আছে। দেখিছেনে, গৰুজনী ইমান আমনি কৰিছে, খীৰাবৰ কাৰণে দিয়াই নাই, আৰু মই এইফালে খেদি আছোঁ মাখি। তাৰ খং ভণ্টি আৰু মা নাই যিহেতু, আৰু নালাগে নিখীৰাও বুলি কৈছে, কিন্তু মই আৰু ছোৱালীজনী আছে সেইটো কাৰণে খীৰা বুলি কৈছোঁ, সেইটো কাৰণে খীৰাইছে। আৰু চাহ তাহ খালোঁ, খাই বৈ এয়া মই বাৰীফালে ভাত বনাব লাগে। ভাত আজি মই বনাম। বাৰীফালে আহিলোঁ লাও ছিঙিবৰ কাৰণে। এয়া লাও লাগি আছে, লাওজোপা লগা হ'লে এই বিহু আগতে লগা, কিন্তু লাগি আছে আৰু বহুত। এয়া মায়ে গুটি কাৰণে থৈছে চাগে সঁচৰ কাৰণে। আৰু লাওটো এনেকুৱা বেছি ডাঙৰ নহয়, অলপ সৰুতে খাব লাগে, নহ'লে বেছি ডাঙৰ হ'লে বুঢ়া হৈ যায়। আৰু এনেকুৱা জাতটো এনেকুৱা চাগে প্ৰজাতিটোৱে লাওৰ। আৰু মায়ে পকাই থৈছে কেইবাটাও আছে, ইফালে দুটা, ইফালে এটা, তিনিটা পকাই থৈছে আৰু গুটিৰ কাৰণে। পাছত মা আকৌ ৰুব পাৰিব, আৰু তেনেকেই মায়ে থৈ দিয়ে। আৰু বাৰীত ইবিধ শাক তেনেকৈ বহুত ৰুই থাকে, আৰু মায়ে খেতি কৰি থাকে চবৰে অলপ। এয়া ভাতকেৰেলা গছ হয়। ভাতকেৰেলা মই অথনি ছিঙি নিলোহি, আৰু আপোনালোকক দেখাব নহ'ল। এয়া লাগে ভাতকেৰেলা, তাকে খাই থকা হয়। আৰু ভাতকেৰেলা বৰ বেছিও নহয়। আৰু এয়া হাঁহ চৰি আছে এইফালে, আৰু এইফালে চাইডে গোটেইবিলাক লাওৱে হৈ আছে। মায়ে দোকানত থ'লে বিকিও দিয়ে, মানুহবিলাকে নিবলৈ আহে। আৰু অমিতা পকি আছে এইফালে, অমিতা পাছত খাব লাগিব। এইবিলাক চাইডে বহুত লাগিছে ইফালে। এবাৰ কিন্তু বহুত লাগিলে দেই লাও, আৰু প্ৰজাতিটো ভাল হয়, খাবলৈও ভাল লাগে লাওটো। আৰু এজাতি আছে সেইটো ইমান কঠুৱা টাইপৰ হয়, অলপ ভাল নালাগে খাবলৈ। আৰু এয়া কণ বিলাহী গোটেইবিলাক লাগি আছে, আৰু কণ বিলাহীও বহুত খালোঁ, বহুত আচাৰো কৰি থৈছে ঘৰত, আচাৰ কৰি থৈছে ভণ্টিহঁতে। আৰু মোক কৈছে ছিঙি লৈ যাবি, মই কৈছোঁ আমাৰ তাতো অলপ আছেই। বেছি টেঙা হয় যিহেতু, সেইটো কাৰণে চাটনি বনাই খাবলৈও অলপ বেয়া হয়, বেছি টেঙা হয়। এনেই দালি চালি দি খাবলৈ ভাল। আৰু এইফালে মায়ে জলকীয়া পুলি ৰুই থৈছে। এয়া লগাকৈ নাই, আৰু লাগিছে আগতে ৰোৱাবিলাক ইটো চাইডে আছে। জল্দি ভাত বনাওঁগৈ। ভাত বনাই আকৌ মেডিকেল যাব লাগে। ছোৱালীজনী গা ভাল নাই মানে খজুৱতি হৈছে, খজুৱতি মানে জোখোৱা টাইপৰ উঠিছে, এলাৰ্জি টাইপৰ। আৰু মেডিকেল লৈ যাওঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাত খাই বৈ আকৌ মেডিকেল আহিলোঁ। মেডিকেলৰ পৰা এতিয়া আকৌ লেকত আহিলোঁ। মেডিকেলত ভিডিঅ' কৰা নহ'ল, আৰু বহুত ধৰণৰ মানুহ থাকে যিহেতু, এনেই মন নাযায়, আৰু মানুহবিলাকক দেখিলে নিজৰ মনটোৱে বেয়া লাগি আহে। এয়া ছোৱালীজনী বহুত ফূৰ্তি পাইছে, একদম অৱস্থা নাইকিয়া হৈ গ'ল ভাত চাত নাখাই পিনে। জ্বৰ আছে অলপ, পেৰাচিটামল খোৱা হৈছিলে, তথাপি জ্বৰটো কমা নাই। সেইটো কাৰণে অলপ দেখাই লোৱাটো ভাল বুলি মানে দেখাই লৈছোঁহি। আৰু যিহেতু জোখোৱা হৈছে, আমি জোখোৱা বুলি কওঁ, কিন্তু এলাৰ্জি বুলি কয় আৰু এনেই। আৰু খজুৱাই দিলে যে গুটি উঠি যায়, তেনেকুৱা হৈছে। মই কৈছোঁ মোবাইললৈকে চাই দিয়া বুলি, হাই বুলি কৈছে। আৰু তাকে এপাক ফুৰি লওঁ, আমাৰ মনকেইটাও ভাল লাগক ইমান গৰমত, যিহেতু গৰম বহুত পৰিছে। আৰু ৰ'দ দি আছে, ৰ'দটো অলপ কমিছে আৰু এতিয়া পাছবেলালৈ। আৰু এয়া আম আছে, দেখিছেনে, এয়া আমবিলাক বহুত লাগি আছে। চাৰিওফালে আম আছে, লিচু, জামু চব আছে। আৰু আগৰ স্কুলীয়া দিনকেইটালৈ মনত পৰে ইয়ালৈ আহিলে, আৰু স্কুলীয়া দিনত ইয়াত আহি এতিয়া ঘূৰি লওঁ, আৰু অলপ বহি ল'লোঁ অলপ আহি পিনে। আৰু এতিয়া ছোৱালীজনীক গোটেই এপাককৈ ঘূৰিলোঁ, এপাক ঘূৰা হোৱাই নাই, বহি ল'লোঁ আহি পিনে মেডিকেলৰ পৰা, যিহেতু ভাগৰ লাগিলে সেইটো কাৰণে। আৰু এয়া মোবাইলত অকল বিজি। কেনেকুৱা লাগিছে? ভালেই লাগিছে। গোটেইবিলাক চাহ, যিহেতু এতিয়া গোটেইবিলাক ৰ'দ পৰি আছে, ৰ'দ দি আছে, বতৰ গৰম পৰিছে। এইবিলাক ঘৰবিলাক বনাই থোৱা আছে। এয়া কিজনী আমাৰ বেটি, মোবাইল দিলে হাই কৰিব। তাৰপৰা অলপ দেৰি ছোৱালীজনী ফুৰিব দিওঁ, আৰু ইয়াক মানে এনে ঘৰ বহিবৰ কাৰণে জেগা বনাই থোৱা আছে। ইয়াত আহি পিনে ভাগৰ লাগিলে, সেইটো কাৰণে ইয়াতে সোমাই দিলোঁ। আৰু এইবিলাক পুখুৰীবিলাক, এইবিলাক পৰিৱেশটো এনেই ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'টো দেখাই যাম যি পাৰোঁ। আৰু আজি মতাপুং ফালে যোৱাৰ কথা আছিলে, মাগুৰ বিললৈ, কিন্তু যোৱা নহ'ল। আৰু ভণ্টি লগৰ ছোৱালীহঁতৰ লগত, কিন্তু ছোৱালীজনী যিহেতু গা ভাল নহ'ল, সেইটো কাৰণে মেডিকেল আনি পিনে ইয়াতে ছোৱালীজনী অলপ ফুৰাইছোঁহি, আৰু যাতে তাৰ মনটো ভাল লাগে, যিহেতু বহুত গৰম পৰিছে ঘৰত সোমাই। আৰু তাকে অলপ ঘূৰি লৈছোঁহি। এইয়া টাউনখন এইফালে ওচৰতে আছে। ইফালে ভণ্টি
ঘূৰি ফুৰোঁতে ছোৱালীজনী আকৌ এইখন দেখিলে, সি আৰু নুঠাকে নোৱাৰিলে আৰু এইখন বেয়াই হ'লগৈ। আমি তেতিয়া আগতে দেখা তেতিয়াই অলপ বেয়া হৈছিলে আৰু এতিয়ানো আৰু বেয়া হ'ব, ভাগিলে পচিলে আৰু বেয়া হৈছেগৈ, ভাল কৰা নাই। এইফালে এইজনী দেখিছেনে, ইফালে তাক দাঙি দিব লাগে, ইফালে মই এইবোৰ নকৰোঁ যে সেইটো কাৰণে মোক নকয়, মাহীয়েকহঁতক কৈ থাকে ইফালে হেৰি কৰি দিবৰ কাৰণে। মাহীয়েকে এইফালে দাঙি আছে আৰু ইয়াত আকৌ ইয়াত উঠো বুলি কৈছে, ভয়ো কৰিছে আগতে যে উঠি পোৱা নাই, তথাপিও এইফালে মাহীয়েকে উঠো বুলি কোৱা তেনেকৈ উঠিছেগৈ আৰু এয়া দেখিছেনে ছোৱালীজনী ইটো কৰোঁ সিটো কৰোঁকৈ, কিন্তু মনটো মৰিয়ে আছে, তাৰ মনটো ভাল নাই যিহেতু, তথাপিও উৎপাতখন তাৰ। ঘৰ আহি পালোহি আৰু কিবাকিবি অলপ ঘৰত নাই হৈছিলে, বজাৰ কৰি লৈ অনা হ'ল। আৰু ইয়াৰ ভণ্টি দেখিছেনে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ সামৰিছোঁ।